পৰ্যটন খণ্ডত অসম আৰু মিজোৰামৰ ডাঙৰ চুক্তি। গুৱাহাটীত দুই মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগক লৈ এক অতি গুৰুত্বপূৰ্ণ খবৰ। অসম আৰু মিজোৰাম চৰকাৰে দুয়োখন ৰাজ্যৰ পৰ্যটন খণ্ডক অধিক শক্তিশালী কৰিবলৈ এক যুটীয়া পৰিকল্পনাত সন্মতি প্ৰকাশ কৰিছে। গুৱাহাটীত অসমৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগ আৰু মিজোৰামৰ পৰ্যটন মন্ত্ৰী লালসিন লিয়ান সমাৰোহৰ মাজত এখন বিশেষ বৈঠক অনুষ্ঠিত হৈ যায়। মিজোৰামৰ মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, মিজোৰামলৈ ফুৰিবলৈ যোৱা পৰ্যটকৰ সৰহ অংশকেই অসমৰ। সেইবাবে দুয়োখন ৰাজ্যৰ পৰ্যটন বিভাগে এতিয়াৰে পৰা একেলগে মিলি কাম কৰিব, যাতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক পৰ্যটনৰ এক মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পৰা যায়। কাজিৰঙাৰ পৰ্যটনক লৈ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰ ঘোষণা, নিৰ্মাণ হ'ব 5 ষ্টাৰ হোটেল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ। ৰাজ্যৰ পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কাজিৰঙাৰ ৰাজহ বৃদ্ধি আৰু পৰ্যটকক আকৰ্ষণ কৰিবলৈ পৰ্যটন ৰণনীতিত এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ আহ্বান জনাইছে। কহৰাত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ অন্যান্য প্ৰধান ৰাষ্ট্ৰীয় উদ্যানৰ দৰে কাজিৰঙালৈও সমানেই পৰ্যটক আহে, কিন্তু সেই তুলনাত ৰাজহ সংগ্ৰহ যথেষ্ট পিছ পৰি আছে। এই ঘাটি পূৰণ কৰিবলৈ তেওঁ কাজিৰঙাত 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে পৰ্যটন বৃদ্ধিৰ সমান্তৰালভাৱে কাজিৰঙাৰ পৰিৱেশ তন্ত্ৰৰ যাতে কোনো ক্ষতি নহয় তাৰ বাবেও তেওঁ কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। উত্তৰ গুৱাহাটীক হেৰিটেজ টাউন ঘোষণা কৰাৰ প্ৰস্তাৱ। স্মাৰ্ট চিটিৰ 1200 কোটিৰ ডাঙৰ প্ৰকল্প। অসমৰ ইতিহাস আৰু উন্নয়নক লৈ এক গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ গুৱাহাটীৰ প্ৰাচীন উপাসনাস্থলী, আহোম যুগৰ ঐতিহাসিক স্থান আৰু ঔপনিৱেশিক যুগৰ কীৰ্তিচিহ্নসমূহক সুৰক্ষিত কৰিবলৈ ইয়াক এখন হেৰিটেজ টাউন হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। হেৰিটেজ কনজাৰভেশ্যন ছ'চাইটি অৱ অসমে IIT গুৱাহাটীৰ বিশেষজ্ঞসকলৰ সৈতে মিলি কৰা এক বৈজ্ঞানিক GIS মেপিং অধ্যয়নৰ পিছত এই দাবী উত্থাপন কৰিছে। হঠাতে অহা বানত উটি গ'ল পথ। হয়, বিচ্ছিন্ন হ'ল অসম মেঘালয় সংযোগী গুৰুত্বপূৰ্ণ পথ। পলাশবাৰীৰ পৰা যাতায়াত ব্যৱস্থাক লৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ। নেৰানেপেৰা বৰষুণৰ ফলত অহা হঠাৎ বানত অসম আৰু মেঘালয়ৰ সংযোগ কৰা সৰুপানী দলংৰ সমীপত নিৰ্মাণ কৰা এক অস্থায়ী বিকল্প পথ বানপানীয়ে উটুৱাই নিয়াত এই আন্তঃৰাজ্যিক পথছোৱাত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ইয়াৰ ফলত অসম, মেঘালয় আৰু চানডুবি অভিমুখী বাহনসমূহ এতিয়া বিকল্প দীঘলীয়া পথেৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে, যাৰ বাবে যাত্ৰীসকল তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে। সোণম ৱাংচুকৰ মুক্তিৰ দাবীত সৰব অখিল গগৈ। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী। হয়, ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে জলবায়ু তথা সামাজিক কৰ্মী সোণম ৱাংচুকক জবৰদস্তি চিকিৎসালয়ত ভৰ্তি কৰোৱা কাৰ্যৰ তীব্ৰ সমালোচনা কৰিছে। বিধায়কগৰাকীয়ে ইয়াক মৌলিক আৰু সাংবিধানিক অধিকাৰৰ উলংঘা বুলি অভিহিত কৰি ৱাংচুকৰ তাৎক্ষণিক মুক্তিৰ দাবী জনাইছে। ইয়াৰ লগতে তেওঁ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ তীব্ৰ দাবী উত্থাপন কৰিছে। গুৱাহাটীৰ পৰা এই মুহূৰ্তত এক আটাইতকৈ ডাঙৰ খবৰ। ঐতিহ্যমণ্ডিত কামাখ্যা ধামক বিশ্বমানৰ ৰূপ দিয়াৰ বাবে 500 কোটি টকা কামাখ্যা কৰিডৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য এতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীৰ উত্তৰ পূৰ্বাঞ্চল উন্নয়ন আঁচনিৰ অধীনত মঞ্জুৰ হোৱা এই মেগা প্ৰকল্পৰ বাবে ইতিমধ্যে নিৰ্ধাৰিত এলেকাৰ গাঁথনিসমূহ হস্তান্তৰ কৰা হৈছে। উত্তৰ প্ৰদেশৰ কাশী বিশ্বনাথ কৰিডৰৰ আৰ্হিত নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পই তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ ৱৰ্ল্ড ক্লাছ সা সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলত হয় যাত্ৰীসকলৰ বাবে বিশেষ জাননী। উত্তৰ পূবৰ আকাশমাৰ্গৰ যাতায়াত ব্যৱস্থাক লৈ এক গুৰুত্বপূৰ্ণ খবৰ। আজি অৰ্থাৎ 20 জুলাইৰ পৰা গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল 2ৰ পৰা এতিয়াৰে পৰা ইণ্ডিগৰ সকলো আগমন আৰু প্ৰস্থান কেৱল এই নতুন টাৰ্মিনেল পৰাই হ'ব। বিমানবন্দৰ কৰ্তৃপক্ষই আজিৰ পৰা ভ্ৰমণ কৰিবলগীয়া ইণ্ডিগৰ সকলো যাত্ৰীক চেক ইন আৰু বৰ্ডিং স্ক্ৰিনিঙৰ বাবে পোনপটীয়াকৈ টাৰ্মিনেল 2লৈ যাবলৈ অনুৰোধ জনাইছে। ভাৰতৰ 20টা আটাইতকৈ মূল্যৱান ব্ৰেণ্ডৰ তালিকাত স্থান পালে HPCL। হয়, আপুনি ঘৰত চিলিণ্ডাৰ কি কোম্পানীৰ ব্যৱহাৰ কৰি আছে এইটো কমেণ্ট ছেকশ্যনত জনাব।
বেছিভাগে HPCL ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হৈছে। হয়, নতুন দিল্লীত নিৰ্মাণ হ'ব চতুৰ্থটো অসম ভৱন। হয়, উনুকিয়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীৰ বাবে নতুন দিল্লীৰ পৰা এই মুহূৰ্তত এক অতি আনন্দৰ খবৰ। নতুন দিল্লীৰ দুৱাৰকা ছেক্টৰ 17ত অসম চৰকাৰে চতুৰ্থটো অসম ভৱন নিৰ্মাণ কৰা এক বৃহৎ প্ৰকল্প হাতত লৈছে। এই স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে অহা জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই নতুন ভৱনটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। দিল্লীত চিকিৎসাৰ বাবে যোৱা ৰোগী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ ইয়াত থকাৰ বিশেষ ব্যৱস্থা কৰা হ'ব। ইয়াৰোপৰি এই নতুন প্ৰকল্পটোত দিল্লীৰ অসমীয়া সমাজে বিয়া বাৰু কৰিব পৰাকৈ এটা ডাঙৰ হলঘৰ আৰু ওপৰৰ মহলত এটা নামঘৰো নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।